নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। সো আজিৰ ভিডিঅ'টোত আমি কাৰেণ্ট এফেয়াৰ্স 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 20 তাৰিখলৈকে যিখিনি ইম্পৰ্টেন্ট আসাম নেশ্যনেল ইণ্টাৰনেশ্যনেল যিখিনি ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্স হৈ গৈছে এইখিনি আমি এমসিকিউ হিচাপত ডিসকাস কৰিম। সো আজিৰ ভিডিঅ'টোত টোটাল 50টা এমসিকিউ আছে। শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন হোমৱৰ্ক হিচাপে দিয়া আছে। এই কুৱেশ্যনটোৰ এনসাৰ আপোনালোকে কমেন্টত জনাব। আৰু ইয়াৰ লগতে আজিৰ ভিডিঅ'ৰ পিডিএফটো আপোনালোকে ফ্ৰী পাই যাব টেলিগ্ৰাম চেনেলটোত। সো টেলিগ্ৰাম চেনেলটোত আপোনালোকে জইন হ'বলৈ কিউআৰটো স্কেন কৰি ল'ব পাৰে নাইবা এই লিংকটোত ক্লিক কৰি আপোনালোকে জইন হ'ব পাৰে। এইটো ডেসক্ৰিপচনত দিয়া আছে। সো আজিৰ পিডিএফটো আপোনালোকে টেলিগ্ৰাম চেনেলটোত পাই যাব এই ভিডিঅ'টোৰ। বাকি আপোনালোকে যদি 2026 চনৰ আমাৰ কাৰেণ্ট এফেয়াৰ্সৰ বুকলেটখন ল'ব বিচাৰে জানুৱাৰী মাহৰ অলৰেডি এড কৰা হৈছে, ফেব্ৰুৱাৰী মাহৰ এড কৰা হ'ব। পদ্ম এৱাৰ্ডছ এইবিলাক টপিক স্পেচিফিক আপোনালোকে ইয়াতে পাই যাব এই বুকলেটখনত। এমসিকিউ বিলাক ইউনিয়ন বাজেট, ইকোনমিক সাৰ্ভে, আন্ডাৰ 19 ওয়ার্ল্ড কাপ হৈ গৈছে অলপ আগতে, লগতে আসাম কাৰেণ্ট এফেয়াৰ্সৰ এক্সট্ৰাকে পিডিএফ পাই যাব। যদি আপোনালোকে পিডিএফখন ল'ব বিচাৰে সিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি পিডিএফটো ল'ব পাৰে। সো প্ৰথম প্ৰশ্নটো হৈছে আজিৰ, হোৱাট ইজ দ্য নেম অফ দ্য নিউলি ইনাগুৰেটেড ব্ৰিজ কানেক্টিং গুৱাহাটী এণ্ড নৰ্থ গুৱাহাটী? তো শেহতীয়াকৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী নতুনকৈ এখন দলং মুকলি কৰা হৈছে। তো নিশ্চয় নিউজত সকলোৱে দেখিছে এইখন দলংখন। এইখনৰ নাম হৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতু। অপশন C2 হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। সো ইয়াৰে যদি আমি ইম্পৰ্টেন্ট পইণ্টখিনি চাব বিচাৰো তো এই নতুন নৱ উদ্বোধনী দলংখন কুমাৰ ভাস্কৰ বৰ্মা সেতু। তো আমাক এক্সামত সুধিব পাৰে যে কুমাৰ ভাস্কৰ বৰ্মা সেতুৱে কোন দুখন ঠাইক সংযোগ কৰিছে? আমি ক'ব লাগিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী এই দুখন ঠাইক সংযোগী কৰিছে এই নৱ উদ্বোধনী দলংখনে। আৰু এই দলংখন 6টা লেনযুক্ত এখন এক্সট্ৰা ড'জ PHC দলং হয়। PHC ইয়াৰে সম্পূৰ্ণ ৰূপটো মনত ৰাখিব, এক্সট্ৰা ড'জ প্ৰেছ কংক্ৰিট ব্ৰিজ। কেবুলৰ দ্বাৰা নিৰ্মিত এই দলংখন এনেকুৱা ধৰণৰ কেবুলেৰে নিৰ্মাণ কৰা হৈছে। আপোনালোকে নিশ্চয় দেখিছে ছবিত। দলংখনৰ দৈৰ্ঘ্য কিমান? 1.24 কিলোমিটাৰ। এইটো মনত ৰাখিব। কোনে উদ্বোধন কৰিছে? নৰেন্দ্ৰ মোদীয়ে 2026 চনৰ 14 ফেব্ৰুৱাৰীত এইখন উদ্বোধন কৰে। আৰু উত্তৰ পূব ভাৰতৰ প্ৰথমখন এক্সট্ৰা ড'জ দলং হয় এইখন। Next question is the campus of which premier national educational institute was recently inaugurated by PM Narendra Modi at Palasbari near Guwahati? তো গুৱাহাটীৰ পলাশবাৰীত শেহতীয়াকৈ নৰেন্দ্ৰ মোদীয়ে এখন ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানৰ চৌহদ উদ্বোধন কৰে। এইখনৰ নাম কি? এই আগশাৰীৰ ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানখনৰ নাম হৈছে IIM গুৱাহাটী। অপশন B2 হৈ যাব শুদ্ধ উত্তৰ। সো এটি চাব পাৰে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট গুৱাহাটীৰ কেম্পাছটো মুকলি কৰে ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তো এইখনৰ 2026 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে উদ্বোধন কৰে। আৰু এইখনৰ অনুমোদিত বাজেট হৈছে প্ৰায় 550 কোটি টকা। নেক্সট কুৱেশ্যনটো হৈছে where is the new National Informatics Center NIC data center coming up in Assam? তো অসমত নতুন ৰাষ্ট্ৰীয় সূচনা বিজ্ঞান কেন্দ্ৰৰ ডাটা চেণ্টাৰ ক'ত স্থাপন হ'বলৈ গৈ আছে? তো এইখন স্থাপন হ'বলৈ গৈ আছে গুৱাহাটীৰ আমিন গাঁৱত। অপশন B2 হৈ যাব শুদ্ধ উত্তৰ। তো ইয়াতে চাব পাৰে অসমৰ কামৰূপ জিলাৰ আমিন গাঁৱত উত্তৰ পূৰ্বাঞ্চলৰ বাবে নতুন এখন ৰাষ্ট্ৰীয় বিজ্ঞান তথ্য বিজ্ঞান কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 14 ফেব্ৰুৱাৰী তাৰিখে এই সুবিধাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। আৰু ইয়াৰে উদ্দেশ্যটো কি? এই কেন্দ্ৰটো নিৰ্মাণ কৰাৰ উদ্দেশ্যটো হৈছে এই কেন্দ্ৰটোৱে উত্তৰ পূৰ্বাঞ্চলৰ যিকেইখন 8খন ৰাজ্য আছে তাৰ বাবে এটা শক্তিশালী তথ্য আৰু যোগাযোগ প্ৰযুক্তি হিচাপে কাম কৰিব। নেক্সট কুৱেশ্যনটো হৈছে who has been appointed as Manipur's first female deputy chief minister? মণিপুৰৰ প্ৰথম মহিলা উপ মুখ্যমন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে? এখেতক নিযুক্তি দিয়া হৈছে, এখেতৰ নাম হৈছে নেমচা কিপগেন। অপশন A2 হ'ব শুদ্ধ উত্তৰ। আৰু এইটো ইম্পৰ্টেণ্ট মনত ৰাখিব, মণিপুৰৰ নতুন চিফ মিনিষ্টাৰ অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? য়ামনাম খেমচান সিং। নতুন মুখ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে মণিপুৰৰ য়ামনাম খেমচান সিং।
Next question 2 is the government of Assam is constructing a second administrative hub in which city, featuring an assembly building and MLA hostels. তো শেহতীয়াকৈ ডিব্ৰুগড়ত অসম চৰকাৰে বিধানসভা ভৱন আৰু বিধায়ক আৱাস সংবলিত দ্বিতীয়টো প্ৰশাসনিক কেন্দ্ৰ নিৰ্মাণ কৰি আছে। তো ইউনিয়ন মিনিষ্টাৰ অমিত শ্বাহে 19 জানুৱাৰী হ'ব 19 জানুৱাৰী তাৰিখে এই প্ৰজেক্টটো ভিজিট কৰে আৰু এই কমপ্লেক্সটোত কি থাকিব G+2 বিধানসভা ভৱন থাকিব এটা বিধায়ক হোষ্টেল থাকিব আৰু 800 আসনৰ এটা প্ৰেক্ষাগৃহ থাকিব। Next question is in which national park of Assam was Royal Bengal tiger visually recorded via camera trap after nearly 30 years? অৰ্থাৎ প্ৰায় 30 বছৰৰ পিছত অসমত প্ৰথমবাৰ দেখা গৈছে ৰয়েল বেংগল টাইগাৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত কেমেৰা ট্ৰেপৰ সৈতে অৰ্থাৎ কেমেৰা লগাই থোৱা আছিলে তাত ধৰা পৰিছে এই ৰয়েল বেংগল টাইগাৰটো ইয়াতে চাব পাৰে এটো দেখা গৈছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত এটো চাব পাৰে 90 দশকৰ পিছত অৰ্থাৎ 1990sৰ পিছত প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে এই বাঘটো যেটো এটা ৰয়েল বেংগল টাইগাৰ হয়। Next question 2 is what is the primary objective of the new project for the restoration and rejuvenation of wetlands across 9 districts in Assam? তো অসমৰ 9খন জিলাত জলাশয় পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে এটা নতুন প্ৰকল্প লোৱা হৈছে এই প্ৰকল্পটোৰ নাম উদ্দেশ্যটো কি এই প্ৰকল্পটোৰ উদ্দেশ্যটো হৈছে to reduce urban flooding risk অৰ্থাৎ চহৰীয়া বানপানীৰ আশংকা হ্ৰাস কৰা। Next question 2 is the Bir Silarai Award is annually conferred by Assam government to the best achiever in which category? তো Bir Silarai Award প্ৰতি বছৰে প্ৰদান কৰা হয়। তো এইটো প্ৰদান কৰা হয় NCC cadet বিলাকক অপচন B2 হৈ যাব শুদ্ধ উত্তৰ। প্ৰিয়তে চাব পাৰে আমি বীৰ চিলাৰাই দিৱস প্ৰতি বছৰে পালন কৰো কেই তাৰিখে 1 ফেব্ৰুৱাৰী তাৰিখে এইটো হাইয়েষ্ট অনাৰ হয় NCC cadet বিলাকৰ এইটো মনত ৰাখিব সৰ্বোচ্চ সন্মান হয় এইটো আৰু বীৰ চিলাৰাই আমি সকলোৱে চিনিয়ে পাওঁ কমান্ডাৰ ইন চিফ আছিলে কোচ ডেনেষ্টিৰ কোচ বংশৰ মুখ্য সেনাপতি আছিলে তেখেত। Next question to is exercise Khanjar 2026 is conducted between India and which country? Khanjar 2026 নামৰ এই অনুশীলনটো ভাৰত আৰু কোনখন দেশৰ মাজত চলোৱা হৈছিল? তো ভাৰত আৰু কিৰগিস্তানৰ মাজত এই Khanjar 2026 নামৰ অনুশীলনটো অনুষ্ঠিত হৈছিল। তো এটা চাব পাৰে Khanjar 2026 নামৰ এক্সাৰসাইজটো ইণ্ডিয়া আৰু কিৰগিস্তানৰ মাজত অনুষ্ঠিত হৈছিল আৰু এইটো অসমত অনুষ্ঠিত হৈছিল এইভাবে এইটো ইম্পৰ্টেন্ট হৈ যাব 13তম এডিশন আছিল এইটো Khanjar 2026 এক্সাৰসাইজৰ তো 4 তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ 17 তাৰিখলৈকে অনুষ্ঠিত হৈছিল অসমৰ মিছামাৰী আৰু ইয়াৰে ফোকাসটো কি আছিল ফোকাসটো আছিল ৰাষ্ট্ৰসংঘৰ আদেশৰ অধীনত সন্ত্ৰাসবাদ বিৰোধী আৰু নগৰ যুদ্ধ অভিযানত অন্ত কাৰ্যক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। Next question is which Padma Shri awardee from Assam in 2026 is associated with sericulture and the Bodoland Silk Park? তো এখেত হৈছে যোগেশ দেউৰী অপশন A টো হ'ব শুদ্ধ উত্তৰ। তো পদ্ম এৱাৰ্ডছৰ বিষয়ে 2026 চনৰ আমি অলৰেডি ডিটেইল ভাবে এইটো ভিডিওত আমি ডিসকাস কৰিছোৱে যদি চোৱা নাই আপোনালোকে ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে গৈ চাব পাৰে। তো চাব পাৰে যোগেশ দেউৰীয়ে তেওঁ এগৰাকী সেৰিকালচাৰ এক্টিভিষ্ট আছিল আৰু ইন্টিগ্ৰেটেড বড়োলেণ্ড ৰেশম উদ্যানৰ প্ৰতিষ্ঠাপক হয় তেখেতে। Next question is on which date is World Wetland Day celebrates? তো World Wetland Day প্ৰতি বছৰে পালন কৰা হয় বিশ্ব জলাশয় দিৱস অসমীয়াত এইটো পালন কৰা হয় প্ৰতি বছৰে ফেব্ৰুৱাৰীৰ 2 তাৰিখে অপচন B2 হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। সো বৰ্তমান ভাৰতৰ টোটাল ৰামসাৰ সাইট কিমান আছে যদি আমাক খুদে আমি ক'ব লাগিব 98 খন ফেব্ৰুৱাৰী মাহ অনুসৰি শেহতীয়াকৈ দুখন নতুন কৰি এড কৰা হৈছে উত্তৰ প্ৰদেশ আৰু গুজৰাট ৰাজ্যখনত এই দুখন হৈছে পাটনা বাৰ্ড চেংচুৰী উত্তৰ প্ৰদেশৰ আৰু গুজৰাটৰ সাহাৰী থান
2026 চনৰ থিমটো মনত ৰাখিব ৱৰ্ল্ড ৱেটলেণ্ডছ ডে ৱেটলেণ্ডছ এণ্ড ট্ৰেডিশ্যনেল নলেজ চেলিব্ৰেটিং কালচাৰেল হেৰিটেজ। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব, ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে PM Narendra Modi visited Malaysia at the invitation of which Malaysian Prime Minister? তো শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণত মালয়েছিয়া ভ্ৰমণ কৰিছিলে। তো প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি মালয়েছিয়াৰ? আনোৱাৰ ইব্ৰাহিম। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আজিকালি। গুৱাহাটী হাইকোৰ্টৰ জেৰাবলী এক্সামো হৈ গৈছে শেহতীয়াকৈ, তাৰ এনেকুৱা এটা কুৱেশ্যন আহিছিলে। তাতে আহিছিলে এখন দেশৰ প্ৰাইম মিনিষ্টাৰগৰাকীৰ নাম সুধিছিলে 2025 চনত সেই দেশখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ কৰিছিলে। তো 7 পৰা 8 ফেব্ৰুৱাৰীত ভ্ৰমণ কৰিছিলে। মালয়েছিয়াৰ কেপিটেলখনৰ নাম মনত ৰাখিব, ৰাজধানী হৈছে কুৱালালামপুৰ, আৰু কাৰেন্সি কি? মালয়েছিয়াৰ মুদ্ৰা হৈছে মালয়েছিয়ান ৰিংগিত, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান ষ্টেট emerged as the largest contributor to India's total renewable energy capacity as December 2025? তো ভাৰতৰ মুঠ নৱীকৰণযোগ্য শক্তিসমূহ তাত সৰ্বাধিক বৰঙণি আগবঢ়োৱা ৰাজ্যখন হৈছে গুজৰাট। নেক্সট কুৱেশ্যনটো হৈছে হু ৰিচিভ দ্য নোবেল অফ জিঅ' চায়েন্স দ্য ক্ৰেফৰ্ড প্ৰাইজ? তো ভূবিজ্ঞানৰ নোবেল বঁটা বুলি কোৱা হয় এই ক্ৰেফৰ্ড বঁটাটোক। এইটো কোনে লাভ কৰিছে? 2026 চনৰ এখেতে লাভ কৰিছে। এখেতৰ নাম কি? ভীৰা ভদ্ৰন ৰামনাথম। অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড গভৰ্ণমেণ্ট ছামিট 2026? বিশ্ব চৰকাৰ সন্মিলন 2026 চনৰ বিষয়বস্তুটো কি? ইয়াৰে বিষয়বস্তুটো আছিলে শেপিং ফিউচাৰ গভৰ্ণমেণ্টছ। অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। তো 3 পৰা 5 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিলে ৱৰ্ল্ড গভৰ্ণমেণ্ট ছামিট 2026 ডুবাইত অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান ষ্টেট বিকাম দ্য ফাৰ্ষ্ট টু ইন্ট্ৰডিউচ এ ছেপাৰেট এল্ডাৰলি বাজেট ইন ফিস্কেল ইয়াৰ 27? তো বয়োজ্যেষ্ঠ বাজেট প্ৰৱৰ্তন কৰা প্ৰথমখন ভাৰতীয় ৰাজ্য হৈছে কেৰালা। নেক্সট কুৱেশ্যনটো হৈছে হু অন দ্য বেষ্ট এয়াৰপৰ্ট অফ দ্য ইয়াৰ এৱাৰ্ড এট দ্য উইংছ ইণ্ডিয়া 2026 এৱাৰ্ডছ? তো বেষ্ট এয়াৰপৰ্ট অফ দ্য ইয়াৰ এৱাৰ্ড লাভ কৰিছে দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটোৱে। অপশ্যন চিটো হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি ইণ্ডিয়াছ ফাৰ্ষ্ট মিউজিকেল ৰোড হেজ বিন ইন্ট্ৰডিউচড ইন হুইচ চিটি? তো আপোনালোকে নিশ্চয় দেখিছে ভাৰতৰ প্ৰথমটো সংগীত পথ বা মিউজিকেল ৰোড মুম্বাইত উদ্বোধন কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য 2025 কাৰাপশ্যন পাৰচেপশ্যন ইণ্ডেক্স? 2025 চনৰ দুৰ্নীতি ধাৰণা সূচকাংক শেহতীয়াকৈ ঘোষণা কৰিছে। ভাৰতৰ স্থান কিমান? 91st। অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। তো 182খন দেশৰ ভিতৰত ভাৰতে 91তম স্থান লাভ কৰিছে। এইটো কোনে ৰিলিজ কৰে এই কাৰাপশ্যন পাৰচেপশ্যন ইণ্ডেক্সটো? ট্ৰেন্সপেৰেন্সি ইণ্টাৰনেশ্যনেলে এইটো ৰিলিজ কৰে। আৰু ভাৰতৰ স্ক'ৰটো মনত ৰাখিব 100ৰ ভিতৰত 39 মাত্ৰ। যোৱা বছৰতকৈ অলপমান ইম্প্ৰুভ হৈছে স্লাইটলি। নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু দ্য কাৰাপশ্যন পাৰচেপশ্যন ইণ্ডেক্স 2025 হুইচ কাণ্ট্ৰি হেজ হাইয়েষ্ট কাৰাপশ্যন? তো আটাইতকৈ বেছি দুৰ্নীতি থকা দেশখন কোনখন? সেইখন হৈছে চাউথ চুডান। অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। তো ইয়াতে চাব পাৰে টপ ৰেংক কৰা কাউণ্ট্ৰিখন মনত ৰাখিব ডেনমাৰ্ক। দ্বিতীয় স্থান লাভ কৰিছে ফিনলেণ্ড। তৃতীয় স্থান ছিংগাপুৰে লাভ কৰিছে। আৰু আটাইতকৈ লাষ্ট অৰ্থাৎ 181তম স্থান লাভ কৰিছে চাউথ চুডান। আৰু আমি পঢ়িলোঁ ভাৰতে কিমান লাভ কৰিছে? 91তম স্থান লাভ কৰিছে ভাৰতে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন ৰিচেণ্টলি ৰিলিজড হেনলি পাছপোৰ্ট ইণ্ডেক্স 2025? তো শেহতীয়াকৈ প্ৰকাশিত হেনলি পাছপোৰ্ট ইণ্ডেক্স 2026ত ভাৰতৰ স্থান কিমান?
তো হেনলি পাছপোৰ্ট ইণ্ডেক্স 2026 বাবে ভাৰতৰ স্থান হৈছে 75 অপশ্যন এটো হৈ যাব শুদ্ধ উত্তৰ তো ইয়াতে চাব পাৰে ফাৰ্ষ্ট ৰেংক কোনে লাভ কৰিছে ছিংগাপুৰ দেশখনে দ্বিতীয় স্থান জাপান তৃতীয় স্থান সাউথ কোৰিয়া ভাৰতে 75th স্থান লাভ কৰিছে আৰু আফগানিস্তান হৈছে লাষ্ট 101তম স্থান লাভ কৰিছে হেনলি পাছপোৰ্ট ইণ্ডেক্সত Next question to is David J. Farber, often called grandfather of the internet, was associated with the early development of which key networking framework? তো grandfather of the internet বুলি আমাক সুধিব পাৰে কোন হয় তেখেতৰ নাম হৈছে ডেভিড জে ফাৰ্বাৰ তো শেহতীয়াকৈ তেখেতে এই ইণ্টাৰনেট প্ৰট'কল আইপি ফ্ৰেমৱৰ্কৰ প্ৰাৰম্ভিক বিকাশৰ সৈতে জড়িত আছিলে তো এইটো অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ Next question to is India's first National Cow Culture Museum will be established in which city? তো ভাৰতৰ প্ৰথমটো নেশ্যনেল কাউ কালচাৰ মিউজিয়াম এইটো এষ্টাব্লিছ হ'ব মথুৰাত অপশ্যন বি2 হৈ যাব শুদ্ধ উত্তৰ Next question to is which country ranked first outside the United States in the 2025 LEED list released by US GBC and GBCI তো LEED ইয়াৰে সম্পূৰ্ণ ৰূপ মনত ৰাখিব লিডাৰশ্বিপ ইন এনাৰ্জি এণ্ড এনভাইৰনমেণ্টেল ডিজাইন তো ইউনাইটেড ষ্টেটৰ বাহিৰৰ দেশসমূহৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে চাইনাই তো ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ USGBCৰ সম্পূৰ্ণ ৰূপটো হৈছে US গ্ৰীণ বিল্ডিং কাউন্সিল আৰু GBCৰ সম্পূৰ্ণ ৰূপটো হৈছে গ্ৰীণ বিজনেছ চাৰ্টিফিকেশ্যন INC এই দুটা কোম্পানী ৰিলিজ কৰিছিল LEED লিষ্ট 2025 চনৰ বাবে তো চাইনাই শীৰ্ষস্থান লাভ কৰিছে তাৰপাছত ভাৰতে ছেকেণ্ড স্থান লাভ কৰিছে এইটো মনত ৰাখিব ভাৰতে দ্বিতীয় স্থান লাভ কৰিছে তৃতীয় স্থান কানাডাই লাভ কৰিছে Next question to is which Indian district became the first to achieve 100% insurance coverage under Insurance for All by 2047 roadmap তো প্ৰথমখন ভাৰতীয় জিলা হৈছে 2047 চনৰ ভিতৰত সকলোৰে বাবে বীমা ৰোডমেপৰ অধীনত 100% বীমা কভাৰেজ কৰা ৰাজস্থানৰ আলৱাৰ জিলাখন Next question to is Black Swan Summit in India 2026 was inaugurated in which city? তো Black Swan সন্মিলন 2026 চনৰ কোনখন চহৰত উদ্বোধন কৰা হৈছে ভুৱনেশ্বৰত উদ্বোধন কৰা হৈছে Black Swan Summitটো আৰু এইটো ইনগুৰেল এডিশ্যন আছিলে Black Swan Summitৰ যেটো ওড়িশাৰ ভুৱনেশ্বৰত ইনগুৰেট কৰা হৈছে 5 তাৰিখৰ পৰা 6 ফেব্ৰুৱাৰী তাৰিখে 2026 চনত অনুষ্ঠিত হৈছিল আৰু এই সন্মিলনখন ওড়িশা চৰকাৰ আৰু গ্লোবেল ফাইনেন্স এণ্ড টেকনলজি নেটৱৰ্কে উদ্বোধন কৰিছিল বা আয়োজন কৰিছিল Next question to is Mundra port achieved its highest ever monthly automobile exports in which month and year? তো মুন্দ্ৰা বন্দৰে সৰ্বাধিক অটোমোবাইল ৰপ্তানি অৰ্জন কৰিছে 2026 চনৰ জানুৱাৰী মাহত Next question to is Body Squadron joint exercise air exercise is conducted between which two countries? তো এইটো এটা যৌথ বিমান অনুশীলন হয় Body Squadron এইটো সাউথ কোৰিয়া আৰু ইউনাইটেড ষ্টেট অৰ্থাৎ আমেৰিকাৰ মাজত অনুষ্ঠিত হৈছিল দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত Next question to is India announced a $175 million special economic package for which country in February 2026? তো 175 মিলিয়ন মাৰ্কিন ডলাৰৰ বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিছিল সিচেলছ নামৰ এই দেশখনৰ বাবে Next question to is which country did Prime Minister Narendra Modi visit on the first international trip in 2026? তো আমি অলপ আগতে পঢ়িছিলো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়া ভ্ৰমণ কৰিছিল তো এইটো প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ আছিল মালয়েছিয়ালৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ Next question to is which bank became the first issuer in Asia Pacific to pilot Visa Intelligent Commerce VIC এইটো হৈছে DBS Bank অপশ্যন B2 হ'ব শুদ্ধ উত্তৰ
It is however, Singapore DBS Bank has become the first issuer in the Asia Pacific region to pilot Visa Intelligence Commerce for everyday payments. Next question is World Radio Day. The World Radio Day February মাহত পালন কৰা হৈছে, প্ৰতি বছৰে পালন কৰা হয় 13 ফেব্ৰুৱাৰী তাৰিখে। Next question is the Sea Box portal related to safety of women at workplace was launched by which ministry? So Sea Box portal এইটো launch কৰিছে Ministry of Women and Child Development. এটা চাব পাৰে Sea Box ইয়াৰে সম্পূৰ্ণ ৰূপটো হৈছে Sexual Harassment Electronic Box portal. তো এইটোৱে কি কৰিব কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ অভিযোগ আৰু পঞ্জীয়ন অনুসৰণ কৰিব এই পৰ্টেলটোৱে যিটো মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে লঞ্চ কৰিছে শেহতীয়াকৈ। নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ড ডে প্ৰতি বছৰে পালন কৰা হয় ইণ্ডিয়ান কোষ্ট গাৰ্ড ডে 1 ফেব্ৰুৱাৰী তাৰিখে মনত ৰাখিব। Next question is which state launched Mukhyamantri Gramothan Yojana to provide urban level facilities in villages? Mukhyamantri Gramothan Yojana আৰম্ভ কৰিছে গুজৰাট ৰাজ্য চৰকাৰে। Next question is which public sector company received Great Place to Work certification 2026 to 27 for the third consecutive year? তো এইটো হৈছে SAIL option C2 হৈ যাব শুদ্ধ উত্তৰ। Next question is where was India's first LNG diesel dual fuel demo train operationalized? তো প্ৰথমখন LNG diesel fuel demo train এখন চলিছে আহমেদাবাদৰ সাবৰমতীত। তো LNG সম্পূৰ্ণ ৰূপটো কি লিকুইফাইড ন্যাচাৰাল গ্যাস সকলোৱে জানো। তো প্ৰথমখন ডিজেল ডুৱেল ফুয়েল ইলেক্ট্ৰিক মাল্টিপল ইউনিট অৰ্থাৎ ডেমো ট্ৰেইন চলিছে গুজৰাটৰ আহমেদাবাদত। Next question is the Supreme Court recently held that the right to menstrual hygiene is the part of which article? তো right to menstrual hygiene এইটো কোনটো আৰ্টিকলৰ ভিতৰত পৰে বুলি সুপ্ৰিম কোৰ্টে শেহতীয়াকৈ ৰায় দিছে আৰ্টিকল 21 অপশ্যন C2 হৈ যাব শুদ্ধ উত্তৰ যিটোত right to life and personal libertyৰ কথা আছে। Next question is Dalai Lama won his first ever Grammy Award for which album? তো Dalai Lama Grammy Award লাভ কৰিছে শেহতীয়াকৈ কোনটো এলবামৰ বাবে মেডিটেশ্যন অপশ্যন B2 হৈ যাব শুদ্ধ উত্তৰ। ইয়াতে চাব পাৰে মেডিটেশ্যন এলবামৰ বাবে দালাই লামা প্ৰথমবাৰৰ বাবে গ্ৰেমি বঁটা লাভ কৰিছে। কেটেগৰীটো হৈছে বেষ্ট অডিঅ' বুক নেৰেশ্যন এণ্ড ষ্টৰী টেলিং। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট ক্ৰিয়েটেড এ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড বাই ডিষ্ট্ৰিবিউটিং 5,555 e-cycles to women in 24 hours? তো 24 ঘণ্টাত মহিলাক 5,555খন ই-চাইকেল বিতৰণ কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰখনে। নেক্সট আমি স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ কিছুমান ডিছকাছ কৰিম লাষ্টৰ 10টা MCQ। হু অন অষ্ট্ৰেলিয়ান অপেন 2026 মেন্স ছিংগল টাইটেল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আগন্তুক এক্সামসমূহৰ বাবে। অষ্ট্ৰেলিয়ান অপেন পুৰুষৰ একক খিতাপ লাভ কৰিছে কাৰ্লছ আলকাৰেজে। অপশ্যন C2 হ'ব শুদ্ধ উত্তৰ। তো ইয়াতে উইনাৰ আৰু ৰানাৰ্ছ আপ দুয়োগৰাকীয়ে নাম মনত ৰাখিব। এটা হৈছে কাৰ্লছ আলকাৰেজ জয়লাভ কৰিছে আৰু ৰানাৰ্ছ আপ আছিলে নভাক জকোভিচ। ৰানাৰ্ছ আপ হৈছে নভাক জকোভিচ। কাৰ্লছ আলকাৰেজৰ কাউণ্ট্ৰিখনৰ নাম মনত ৰাখিব স্পেইন। লগতে ওমেন্সৰ ক্ষেত্ৰত কোনে লাভ কৰিছে এইটোও মনত ৰাখিব এলিনা ৰেবেকিনে লাভ কৰিছে। সেইটো হৈছে এলিনা ৰেবেকিনা। ৰানাৰ্ছ আপ কোন হৈছে আৰেনা সাবালেংকা। সেইটো হৈছে আৰেনা সাবালেংকা। Next question is who won 79th National Football Championship for the Santosh Trophy in February 2026? তো 79 সংখ্যক সন্তোষ ট্ৰফিৰ জয়লাভ কৰিছে সাৰ্ভিসেছ অৰ্থাৎ সেৱা ক্ৰিয়া নিয়ন্ত্ৰণ বোৰ্ডে জয়লাভ কৰিছে।
তো ইয়াতে চাব পাৰে সেৱা ক্ৰিয়া নিয়ন্ত্ৰণ বোৰ্ডে অৰ্থাৎ সাৰ্ভিসেছে জয়লাভ কৰিছিল 79th নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপ সন্তোষ ট্ৰফিৰ বাবে 8 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিল আৰু এইখন ফাইনেল খেলখন অসমতে অনুষ্ঠিত হৈছিল। তো এইটো মনত ৰাখিব ঢকুৱাখানা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। কেৰালা আছিল ৰানাৰ্ছ আপ, এইটো মনত ৰাখিব কেৰালা ৰানাৰ্ছ আপ সন্তোষ ট্ৰফিৰ। Next question to very important. Where will the Winter Olympics 2026 be held? তো শীতকালীন অলিম্পিক 2026 চনৰ ক'ত অনুষ্ঠিত হ'ব? চলি আছে বৰ্তমান মিলানো কৰ্টিনা ইটালীত। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। সো ইয়াৰে আমি ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ 2026 চনৰ শীতকালীন অলিম্পিক আনুষ্ঠানিকভাৱে 25 সংখ্যক অলিম্পিক শীতকালীন গেমছ বা মিলানো কৰ্টিনা 2026 নামেৰেও পৰিচিত বৰ্তমান ইটালীত অনুষ্ঠিত হৈছে 6 তাৰিখৰ পৰা 22 ফেব্ৰুৱাৰী তাৰিখলৈকে অনুষ্ঠিত হ'ব আৰু ইতিহাসৰ প্ৰথমবাৰ অলিম্পিকৰ এই গেমছ আনুষ্ঠানিকভাৱে মিলান আৰু কৰ্টিনা ইয়াতে এই দুখন চহৰত আয়োজন কৰা হৈছে। Next question to is which Indian legend has been selected as the torch bearer for the Milano Cortina Winter Olympics? তো ভাৰতৰ কোনগৰাকী কিংবদন্তীক টৰ্চ বেৰিয়াৰ অৰ্থাৎ মশাল বাহক হিচাপে নিৰ্বাচিত কৰা হৈছিল? অভিনৱ বিন্দ্ৰাক। অপশ্যন বি2 হৈ যাব শুদ্ধ উত্তৰ। Next question to is which state won gold medal in the women's category at the Para Throwball National Federation Cup 2026? তো Para Throwball National Federation Cupত মহিলা শাখাত স্বৰ্ণ পদক লাভ কৰে ঝাৰখণ্ড দলটোৱে। Next question to is which country is the host of Asian Rifle and Pistol Championship 2027? তো Asian Rifle and Pistol Championship 2027 আয়োজক দেশখন হৈছে ভাৰত। Next question to is who won Women's Premier League WPL? directly এটা ভিডিও বনাই থোৱাই আছে, যদি চোৱা নাই সেইটো চাই ল'ব। ডিটেইলভাৱে ডিছকাছ কৰিছোঁ তাতে। RCB জয়লাভ কৰিছে 2026 চনৰ Women's Premier League আৰু এইটো RCBৰ সেকেন্ড কনজিকিউটিভ অৰ্থাৎ 2025 চনৰটো RCB লাভ কৰিছে আৰু 26 চনৰটো জয়লাভ কৰিলে আৰু এইবাৰৰ ৰানাৰ্ছ আপ হৈছে দিল্লী কেপিটেল 6 উইকেট পৰাস্ত কৰে ফাইনেল খেলখনত 5 তাৰিখে অনুষ্ঠিত হৈছিল। এটা চাব পাৰে দিস ওয়াজ RCB's সেকেন্ড WPL championship। Next question to is which team won the men's under-19 World Cup 2026 title? পুৰুষৰ অনূৰ্ধ্ব 19 বিশ্বকাপ 2026 খিতাপটো জয়লাভ কৰিছে ভাৰতে। তো under-19 World Cupৰ ওপৰতো ডাইৰেক্টলি ভিডিও অলৰেডি আমি ডিসকাস কৰিছোৱে, এইটো চাই ল'ব যদি চোৱা নাই। তো ইয়াতে চাব পাৰে ইণ্ডিয়া অন 2026 ICC Men's Under-19 Cricket World Cup title defending ইংলেণ্ড আছিল ৰানাৰ্ছ আপ 100 ৰানত পৰাস্ত কৰে 6 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিল ফাইনেল খেলখন আৰু ভাৰতৰ এইটো 6th টাইটল হয়, 6th Under-19 World Cup title হয়। Next question to is who scored highest individual score in ICC Under-19 Men's Cricket World Cup final? Very important question হয়। highest individual score কৰিছিলে ভাৰতৰ এইগৰাকী খেলুৱৈ, এখেতক নিশ্চয় সকলোৱে চিনি পাইছে, বৈভৱ সূৰ্যবংশী। Next question to is who won gold medal in 10-meter air rifle mixed team event at the 2026 Asian Rifle Pistol Championship in New Delhi? নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰাইফল পিষ্টল চেম্পিয়নশ্বিপত এছিয়ান ৰাইফল পিষ্টল চেম্পিয়নশ্বিপত 10 মিটাৰ এয়াৰ ৰাইফল মিক্সড টিম ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে অৰ্জুন বাবুতা আৰু ইলাভেনেল ফ্লাৰি ইভানে। অপশ্যন বি2 হৈ যাব শুদ্ধ উত্তৰ। তো আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হৈছে which team won SAF Under-19 Women's Championship final on 7th February 2026? তো SAF অনূৰ্ধ্ব 19 বছৰীয়া মহিলা চেম্পিয়নশ্বিপৰ ফাইনেলত কোনটো দলে চেম্পিয়ন হয় আপোনালোকে কমেন্ট কৰি জনাব লাগে। সো ইয়াৰ লগতে আপোনালোকে যদি লাষ্ট 12 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে 2025 চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে আছে 3000ৰো অধিক MCQ আছে। মান্থলি কাৰেণ্ট এফেয়াৰ্ছবিলাকৰ লগতে এই টপিকবিলাক ইনক্লুড আছে 38 নেশ্যনেল গেমছ হওক IPL 2025 আসাম বাজেট স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ
আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ, সায়েন্স এণ্ড টেক ৰিলেটেড এক্সাৰচাইজ গোটেইবিলাকে এই বুলেটখনত আছে। কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাক এটাচ কৰি দিয়া আছে, লগতে ইমেজ প্ৰভাইড কৰা আছে যাতে মনত ৰাখিব সুবিধা হয়। চ' এই বুকলেটখন যদি আপোনালোকে ল'ব বিচাৰে চিম্পলি হোৱাটছআপটো কৰি PDF-খন ল'ব পাৰে। চ' আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই যদি ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব, শ্বেয়াৰ এটা কৰি দিব, লগতে আপোনালোকে হাইপটো কৰিবলৈ নাপাহৰিব। হাইপটো প্লিজ কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগে। লগতে এছেনচিয়েল ষ্টাডিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে। আজিলৈ ইমানে, ধন্যবাদ।